আজি আমি কথা পাতিম আসাম ডিৰেক্ট ৰিকুৱাৰমেণ্টৰ বিষয়ে হয় যাৰ পৰীক্ষা আপোনালোকে 2024 বৰ্ষৰ সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত দি কমপ্লিট কৰি দিছিল। ইয়াৰে যেটো গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাস। ইয়াৰ কাৰণে আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2024 বৰ্ষৰ 27 অক্টোবৰৰ দিনা ইভিনিং শিফটত। আমি যদি এইবাৰৰ কাট অফ অৰ্থাৎ এইবাৰ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে এইটো বস্তু যদি আমি চাব বিচাৰো বা একজাক্টলি মিলাবলৈ যাও তেতিয়াহলে প্ৰিভিয়াস ইয়াৰ কাট অফটো আমাৰ চাব লাগিব। এটো হল ফার্স্ট এক নম্বৰ কোশ্চেন। দ্বিতীয় নম্বৰ কোশ্চেন হল কি যে এইবাৰ আমাৰ ভ্যাকেন্সি কিমান আছিল আৰু 3 নম্বৰ কোশ্চেন হল যে যোৱা বছৰৰ তুলনাত এইবাৰ কি কাৰণত আমাৰ কাট অফটো বেছি যোৱাৰ সম্ভাৱনা আছে। যোৱা বছৰ 2022-23 বৰ্ষৰ যেটো আসাম ডিৰেক্ট ৰিকুৱাৰমেণ্টৰ ভ্যাকেন্সি আছিল তাতে আপোনালোকৰ গ্ৰেড 4 ৰ জেনাৰেল ক্যাটাগৰীত কিমান কাট অফ গৈছিল, ওবিসি ক্যাটাগৰীত কিমান কাট অফ গৈছিল, এসসি এসটি ক্যাটাগৰীত কিমান কাট অফ গৈছিল এইটো বস্তু আপোনালোকে আগত জানি লওক। অৰ্থাৎ কি যোৱা বছৰ জেনাৰেল ক্যাটাগৰীত আপোনালোকৰ এই যেটো গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাস ইয়াতে জেনাৰেল ক্যাটাগৰীৰ কাট অফ গৈছিল ফাইনাল 74 135 নম্বৰৰ ভিতৰত। তাৰ পিছত ওবিসিৰ আপোনালোকৰ কাট অফ গৈছিল 69 135 নম্বৰৰ ভিতৰত। তাৰ পিছত এসটি যেটো প্লেন ক্যাটাগৰী আছে এই এসটি প্লেন ক্যাটাগৰীৰ ফাইনাল কাট অফ গৈছিল আপোনালোকৰ কেৱল মাত্ৰ 52 মুঠ নম্বৰ আছিল 135। তাৰ পিছত আপোনালোকে চাওক যে এসটি হিলস যেটো ক্যাটাগৰী আছে এই এসটি হিলস ক্যাটাগৰীত যোৱা বছৰ অৰ্থাৎ 2022-23 বৰ্ষৰ যেটো ভ্যাকেন্সি আছিল তাতে আপোনালোকৰ ফাইনাল কাট অফ গৈছে কেৱল মাত্ৰ 27। সেই তুলনাত এইবাৰ আপোনালোকৰ বহুত বেছি যাব এইটো আপোনালোকে 100% কনফাৰ্ম হৈ থাকক। তাৰ পিছত যেটো পিডব্লিউডি যেটো ক্যাটাগৰী আছে এই পিডব্লিউডি ক্যাটাগৰীত যোৱা বছৰ অৰ্থাৎ কি যোৱাবাৰৰ যেটো ভ্যাকেন্সি আহিছিল তাতে আপোনালোকৰ 135 নম্বৰৰ ভিতৰত কেৱল মাত্ৰ কাট অফ গৈছিল 39। অৰ্থাৎ কি যেতিয়া এক্সামৰ পিছত ৰিজাল্ট দিছিল তেতিয়া কেৱল মাত্ৰ 39 নম্বৰ পালে আপোনালোকৰ ৰিজাল্টত নাম আহিছিল আৰু তাৰ পিছত আপোনালোকৰ যি ভাইভা টেষ্ট হৈছিল 5 নম্বৰৰ এই 5 নম্বৰৰ কাৰণে আপোনাকো মতা হৈছিল। এটো হল প্ৰথম কাৰণ। সেকেন্ড কাৰণটো হল কি যে এইবাৰ আমাৰ ভ্যাকেন্সি কিমান আছে, টোটাল ভ্যাকেন্সি এইবাৰ আমাৰ কিমান আছে এই যেটো এডিআরই 2.2 আছে যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাস গ্ৰেড 4 ৰ ভ্যাকেন্সি হয় ইয়াতে আপোনালোকৰ মুঠ ভ্যাকেন্সি আছে 2102টা। ইয়াৰ কাৰণে আমাৰ অসমীয়া প্ৰায় 5,52,078 জন মানুহ অৰ্থাৎ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে এই গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাস ইয়াৰে যিকোনো এটা বিভাগত চাকৰি পোৱাৰ আশাত এক্সামত অৱতীৰ্ণ হৈছিল। এই 3 নম্বৰ কাৰণটো হল কি যে কি কাৰণত যোৱা বছৰ অৰ্থাৎ 2022 বৰ্ষৰ তুলনাত এইবাৰ আমাৰ কাট অফটো বেছি যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। প্ৰথম হল যোৱা বছৰ আপোনালোকৰ ভ্যাকেন্সিটো প্ৰায় 4000 আছিল কিন্তু সেই তুলনাত এইবাৰ আমাৰ টোটাল ভ্যাকেন্সি আছে কেৱল মাত্ৰ 2102টা। এটো হল ফার্স্ট কাৰণ। সেকেন্ড কাৰণটো হল কি যে যোৱা বছৰ কোনো ধৰণৰ আপোনালোকৰ নেগেটিভ মাৰ্কিং নাছিল অৰ্থাৎ কি আপোনালোকৰ 135টা মুঠ প্ৰশ্ন আছিল আৰু মুঠ 135 নম্বৰে আছিল। ইয়াৰ ভিতৰত ধৰক আপোনালোকে 60টা পাৰে এটো আপোনালোকৰ 100% কমন। বাকিখিনি যে কোশ্চেন আপোনালোকে নোৱাৰে পুরা ধৰক এইটো 4টা অপশন আছে যিকোনো এটা মাৰি থৈ আহিলে ধৰক আপোনালোকে বাকি 70টা তুক্কা লগাই আছে তাৰ ভিতৰত যদি 10টাও কাৰেক্ট হৈছে তাৰ পিছত আপোনালোকৰ নম্বৰ হৈ গৈছে 70। কিন্তু এইবাৰ আপোনালোকৰ সেই সিস্টেমটো নহয়। ইয়াৰ কাৰণটো হল যে যোৱা বছৰ আপোনালোকৰ মাইনাস মাৰ্ক নাছিল এইবাৰ আপোনালোকৰ মাইনাস মাৰ্ক আছিল। এটা প্ৰশ্ন আপোনালোকৰ ভুল যোৱাৰ লগে লগে শুদ্ধ যেটো প্ৰশ্নৰ উত্তৰ হৈছিল শুদ্ধৰ পৰা আপোনালোকৰ 0.25 কে মাইনাস যিকোনো এটা এক্সাম যদি আপোনালোকৰ লাগাতাৰ প্ৰত্যেক বছৰ আহি থাকে ধৰক 2023 বৰ্ষত জেনাৰেল ক্যাটাগৰীত যদি কোনো এটা চাকৰিৰ কাৰণে 70 গৈছিল এইবাৰ অৰ্থাৎ 2024 বৰ্ষত আপোনালোকৰ হেতু 75 হোৱাটোৱে স্বাভাৱিক। 2025 বৰ্ষত হেতু যায় হ'ব 80। ইয়াৰ জ্বলন্ত উদাহৰণ হল এসএসসিৰ যিকোনো চাকৰি অৰ্থাৎ কি দিনক দিনে মানুহৰ প্ৰিপাৰেচন কৰাৰ সংখ্যা বাঢ়ি গৈ আছে, দিনক দিনে মানুহৰ সংখ্যা অৰ্থাৎ মেট্ৰিক পাস গ্ৰেজুৱেট মানুহৰ সংখ্যা বাঢ়ি যায় আছে, নিবনুৱা মানুহৰ সংখ্যা বাঢ়ি যায় আছে যাৰ কাৰণে কিন্তু দিনক দিনে প্ৰত্যেকটো ক্যাটাগৰী অনুযায়ী মানুহ আপগ্ৰেড হৈ আছে আৰু কাট অফটো বহুত বেছি যোৱাটোৱে স্বাভাৱিক। অৰ্থাৎ কি প্ৰিভিয়াসৰ তুলনাত নতুন বছৰত কাট অফটো 1 মাৰ্ক হলেও বেছি যাব এটো 100% আপোনালোকে কনফাৰ্ম হৈ থাকক। এইবাৰ আপোনালোকে যেটো এডি
টাৰ্চিয়াৰী গ্ৰেড 4 আপোনালোকৰ আছে, যাৰ শিক্ষাগত অৰ্হতা 8 পাছ। ইয়াতে যদি আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেতিয়াহ'লে আপোনালোকৰ কোনটো কেটেগৰীত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে। প্ৰথমে আমি আলোচনা কৰিম এই জেনেৰেল কেটেগৰীত যোৱাবাৰ যিহেতু 74 কাট অফ গৈছিল, কিন্তু এইবাৰ আপোনালোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 78 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 82। ঠিক একেদৰে OBC যিটো কেটেগৰী আছে, এই OBC কেটেগৰীত যোৱা বছৰ 68 নে 69 কাট অফ গৈছিল, কিন্তু এইবাৰ আপোনালোকৰ কাট অফটো অলপমান বেছি যোৱাই স্বাভাৱিক। ইয়াৰ কাৰণটো হ'ল যে এইবাৰ আপোনালোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 74 আৰু আপোনালোকৰ মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 79। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। তাৰপিছত আমি আলোচনা কৰিম যিটো SC কেটেগৰী আছে, এই SC কেটেগৰীত এইবাৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 68 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ 71। ঠিক একেদৰে ST হিলছ যিটো কেটেগৰী আছে, এই ST হিলছ কেটেগৰীত যোৱা বছৰ অৰ্থাৎ 2022-23 বৰ্ষৰ যিটো ৰিজাল্ট আহিছে, সেই ৰিজাল্ট অনুযায়ী কেৱল মাত্ৰ 27 কাট অফ গৈছিল, কিন্তু এইবাৰ আপোনালোকৰ ইমান কম নাযায়, এইটো 100% কনফাৰ্ম হৈ থাকক। এইবাৰ আপোনালোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে ST হিলছত 59 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 62। তাৰপিছত আমি আলোচনা কৰিম ST প্লেন যিটো কেটেগৰী আছে, ST প্লেনত যোৱা বছৰ আপোনালোকৰ যেতিয়া ৰিজাল্ট দিছে, সেই ৰিজাল্ট অনুযায়ী কাট অফ গৈছে আপোনালোকৰ কেৱল মাত্ৰ 52, কিন্তু এইবাৰ সেই তুলনাত কাট অফটো আপোনালোকৰ অলপমান বেছি যাব। ইয়াৰ কাৰণটো হ'ল মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ 63 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 65। তাৰপিছত আমি আলোচনা কৰিম যিটো PWD কেটেগৰী আছে, এই PWD কেটেগৰীত আপোনালোকৰ যোৱা বছৰ যেতিয়া এক্সামৰ ৰিজাল্ট দিছে তেতিয়া কিন্তু 39 পালে তেওঁলোকৰ ৰিজাল্টত নাম আহিছিল, কিন্তু সেই তুলনাত এইবাৰ আপোনালোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 49 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ 53। বাকী আপোনালোকৰ যিটো টি ট্ৰাইব বুলি নতুনকৈ কোটা এটা বাহিৰ কৰিছে, তাতে আপোনালোকৰ কাট অফটো কমে যাব, ধৰক এৰাউণ্ড 60 আশে-পাশে আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা প্ৰচুৰ আছে। এইখিনি আপোনালোকে বুজি ল'লে এতিয়া আপোনালোকে ৰিজাল্টটো যিহেতু এই মাহত নতুবা মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আপোনালোকৰ হাতে ৰিজাল্টটো আহিব, এইটো স্বয়ং অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে। তো আপোনালোকে বহি নাথাকি আগন্তুক যি 15 নম্বৰৰ ভাইভা টেষ্ট হ'ব, এই ভাইভা টেষ্টৰ কাৰণে আপোনালোকে দিনে ৰাতি কষ্ট কৰা ষ্টাৰ্ট কৰি দিয়ক।